কি খবৰ তোমালোকৰ? আশা কৰিছোঁ সকলোৱে ভাল। তো তোমালোকে যোনখন বিধানসভা হৈ গৈছিলে তাত গম পোৱা চাগে ফৰেষ্ট গাৰ্ড যোনটো 2025 মানে বন বিভাগৰ বিষয়ে মানে উল্লেখ কৰিছিলে। তো হিমন্ত আমাৰ যোনখন বিধানসভা হৈ গৈছিলে, তো তাৰ পৰা আমি এটা জানিব পাৰোঁ যে ফৰেষ্ট গাৰ্ডৰ ভেকেঞ্চি মানে আহিব পাৰে। ঠিক আছে, এটা ভাল খবৰ মানে তোমালোকৰ বাবে। তো আজি তাৰ ওপৰতে আলোচনা কৰিম। মানে যিহেতু বহুতে সুধি আছিলে দাদা ফৰেষ্ট গাৰ্ড 2025 এপ্লাই চলাৰ কথা আছে, কিয় মানে ইমান দিন নটিফিকেশ্যন অহা নাই মানে গভমেণ্টৰ ফালৰ পৰা। তো তাৰ ওপৰতে মানে আজি আলোচনা কৰিম। সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সকলোৱে চাগে প্ৰিপেৰেশ্যন ভালদৰে চলি আছে, নিজৰ কষ্ট ভালদৰে চলাই থকা। ঠিক আছে, নিজৰ কষ্ট ভালদৰে চলাই থকা, নিজৰ সপোন যাতে পূৰা হওক তাৰ বাবে তোমালোকে সপোন চলাই থকা। ঠিক আছে, তো তাৰ মানে ওপৰতে যে আলোচনা কৰিম ভিডিঅ'টো তাৰ ওপৰতে হয়। তো তোমালোকক ধন্যবাদ মোৰ ভিডিঅ'বোৰ চোৱাৰ বাবে আৰু মোৰ চেনেলটো আগবঢ়াই নিয়াৰ বাবে। এনেকৈয়ে যাতে মোৰ চেনেলটো তোমালোকে চোৱা আৰু আগলৈ আগবঢ়াই নিয়া, আৰু এনেকুৱা ধৰণৰ যোনবোৰ ইনফৰ্মেটিভ ভিডিঅ' অগ্নিবীৰ হওক, লাগিলে মানে অল ডিফেন্সৰ যোনবোৰ চাকৰি ৰিলেটেড মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা যোনবোৰ মই জানো তোমালোকক মই জনাই যাওঁ, আৰু তোমালোকে মোক সেইবোৰ ভাল ৰেচপন্স দিয়াৰ বাবে মোক সকলোকে মই ধন্যবাদ জনাইছোঁ। ঠিক আছে, তো আজি ভিডিঅ'টো আলোচনা কৰিম বন বিভাগ 2025। তোমালোকে 2020 যোৱা বছৰে তোমালোকে লাষ্টলৈ শুনিবলৈ পাইছিলা কি যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে তোমাৰ ফেব্ৰুৱাৰী মাহত আকৌ 600 ভেকেঞ্চি ফৰেষ্ট গাৰ্ড খুলি দিয়া হ'ব। কিন্তু কথাটো এনেকুৱা হ'ল যে আগত যোনবোৰ ভেকেঞ্চি খুলি দিছিলে, যাৰ মানে যোৱা বেটছৰ যোনবোৰ ফৰেষ্ট গাৰ্ড মানে বন বিভাগৰ POP হৈ গ'ল, তেওঁলোকৰ মানে বহুত ফোন মানে খালী আছিলে। ঠিক আছে, তাতো বহুত খালী হ'ল আৰু এতিয়া বহুত ৰিটায়াৰমেণ্ট হৈ আছে। ঠিক আছে, তো বিধানসভাত মানে ফৰেষ্ট গাৰ্ডৰ বিষয়ে যোনখন বিধানসভা হৈ গৈছিলে ইতিমধ্যে তাত আলোচনা কৰিছিলে ফৰেষ্ট গাৰ্ড বন বিভাগৰ ওপৰত। তো যদিও হিমন্ত বিশ্ব শৰ্মাই আমাৰ যোনটো অসমৰ মানে হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই যিহেতু কৈছিল মানে আমাৰ মামাজীয়ে যে 600 ভেকেঞ্চি খুলি দিয়া হ'ব, কিন্তু তোমালোকক মই কৈছোঁ যে ভেকেঞ্চি 600তকৈ বাঢ়িব। ঠিক আছে, ভেকেঞ্চি 600তকৈ বাঢ়িব, কাৰণ তেতিয়া মানে কিছুমানে প্ৰায় কেইজনমানে মানে জইন কৰা নাছিলে। ঠিক আছে, আৰু এতিয়াও বহুত ৰিটায়াৰমেণ্ট হৈ আছে। তোমালোকে গ্ৰেজুৱেশ্যন যদি কৰা আছে ফৰেষ্টাৰ ASI বাবে প্ৰিপেৰেশ্যন কৰিব পৰা, আৰু যদি তোমালোকে হায়াৰ ছেকেণ্ডেৰী পাছ তেনেহ'লে তোমাৰ ফৰেষ্ট গাৰ্ড এছিষ্টেণ্ট মানে 1 ষ্টাৰ লাগে, তাৰ বাবে প্ৰিপেৰেশ্যন কৰিব পৰা। আৰু যদি তোমালোকে মেট্ৰিক পাছ কৰি থৈছা তেতিয়া তোমালোকে যোনটো AFPF মানে আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ, তাৰ বাবে তোমালোকে এপ্লাই কৰিব পাৰিবা। ঠিক আছে, যোগ্যতাটো তোমালোকক মই বেলেগ এটা ভিডিঅ'ত কৈ দিম, কিন্তু আজি ভিডিঅ'টো আছিল যে নটিফিকেশ্যন কেতিয়া আহিব ফৰেষ্ট গাৰ্ড 2025 নটিফিকেশ্যন ইমান দিন কিয় অহা নাই। অতি সোনকালে আহিবলৈ গৈ আছে ফৰেষ্ট গাৰ্ড 2025, কিন্তু তোমালোকে নটিফিকেশ্যন অহালৈ বাট চাই নাথাকিবা। তোমালোকে যোনবোৰ নিজৰ মানে প্ৰিপেৰেশ্যন সেইবোৰ আগৰ পৰাই মানে চলাই থাকিলে মানে তোমালোকৰ মানে নিজৰভাৱে ভাল হ'ব। ঠিক আছে, মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ, তোমালোকে নটিফিকেশ্যন আহিব বুলি বা যিকোনো চাকৰি ক্ষেত্ৰতে নহওক যে নটিফিকেশ্যন আহিব তেতিয়া প্ৰেক্টিছ কৰিম, এতিয়া প্ৰেক্টিছ কৰিলে এনেই টাইম ৱেষ্ট হ'ব। তো সেইবোৰ মানে তোমালোকে নকৰিবা। ঠিক আছে, মানে সেইবোৰ যদি তোমালোকে কৰা যে নটিফিকেশ্যন আহিলে মানে নটিফিকেশ্যন যেতিয়া আহিব তেতিয়া মানে প্ৰেক্টিছ কৰিম তেতিয়া ভাল হ'ব, কিন্তু সেইবোৰলৈ তোমালোকে মানে নাথাকিবা। ঠিক আছে, সেইবোৰলৈ যদি তুমি যদি থাকা মানে তোমাৰ বহুত টাইম লষ্ট হৈ যাব। ঠিক আছে, মই যোনটো টাইমৰ ওপৰত কৈছোঁ বহুত টাইম লষ্ট হ'ব। সেইকাৰণে চাওক নটিফিকেশ্যন আহিবই, চৰকাৰে যিটো কৈছে, চৰকাৰে আলোচনা কৰি আছে যে অতি সোনকালে নটিফিকেশ্যন জাৰি কৰা হ'ব। তো তোমালোকে মানে জানি থ'ব পাৰা যে নটিফিকেশ্যন অতি সোনকালে আহিব। ঠিক আছে, তোমালোকে অতি সোনকালে আহি আছে। ঠিক আছে, অতি সোনকালে আহি আছে, কিন্তু তোমালোকৰ যোনবোৰ চেষ্টা মানে সেইবোৰ এতিয়া অব্যাহত ৰাখা, কাৰণ যেতিয়া পিছত নটিফিকেশ্যন আহিব 600তকৈ ওপৰত ভেকেঞ্চি আহিব বুলি মই তোমালোকক কৈ থৈছোঁৱে। নটিফিকেশ্যন আহিলে মই অলৰেডি তোমালোকক জনাই দিম, কিন্তু নটিফিকেশ্যন মানে যোনটো 2025 ফৰেষ্ট গাৰ্ডৰ নটিফিকেশ্যন সেইটো 600তকৈ বেছি ওলাব। ঠিক আছে, তাৰ মাজত থাকিব তোমালোকৰ AFPF যোনটো মেট্ৰিক পাছে কৰিব পাৰে, আৰু যোনটো এছিষ্টেণ্ট মানে SI যোনটো ফৰেষ্ট গাৰ্ডৰ মানে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব, আৰু এটা তোমালোকৰ হ'ল যোনটো SI ফৰেষ্টাৰ SI, সেইটো তোমালোকৰ এপ্লাই কৰিব পাৰিবা, কিন্তু সেইটো মানে গ্ৰেজুৱেশ্যন হ'ব লাগিব। ঠিক আছে, মই ভিডিঅ'টো এইকাৰণেই বনালোঁ কাৰণ সেইদিনাখনি মানে এতিয়া যোনখন বিধানসভা হৈ গৈছিল তাত মানে বন বিভাগৰ ওপৰত মানে আলোচনা কৰা হৈছে। ঠিক আছে, তো বিষয়টোৰ ওপৰত মানে গুৰুত্ব দিয়া হৈছে, কাৰণ বহুতে মানে অসমৰ বহুতো মানে কেণ্ডিডেট বা ল'ৰা ছোৱালীয়ে মানে অপেক্ষা কৰি আছে ফৰেষ্ট গাৰ্ড 2025 নটিফিকেশ্যন কেতিয়া আহিব।
কাৰণ যোনসকল মানে অসম পুলিচত বেয়া হ'ল তেওঁলোকে এবাৰ ফৰেষ্ট গাৰ্ডত ট্ৰাই কৰিবই নিশ্চয়, ঠিক আছে। তো তোমালোককো মই কৈছোঁ হাৰ মানি নিদিবা। তোমালোকৰ যদি বয়স আছে ভালদৰে শুনিবা, তোমালোকৰ যদি বয়স আছে ফৰেষ্ট গাৰ্ড যোনটো 2025 সেইটো নিশ্চয় ট্ৰাই কৰা আৰু নিজৰ বেষ্ট দিবলৈ ট্ৰাই কৰা, ঠিক আছে। নিজৰ বেষ্ট দিয়া যাতে কিবা এটা নহয় কিবা এটা মানে পাছ কৰিব পৰা। চ' এতিয়া জীৱনটো এনেকুৱা তোমালোকে চাকৰি এটা নহ'লেও চলি যাব পাৰিবা, ঠিক আছে। কিন্তু চাকৰি এটা যদি হৈ যায় তুমি এখন নিজৰ মা দেউতাক এখন ভাল ঘৰ বনাই দিব পাৰিবা, নিজৰ পৰিয়ালটো সুখত ৰাখিব পাৰিবা। মই এইটো কোৱা নাই যে চাকৰিয়ে সকলো, তুমি চাকৰি নহ'লেও ব্যৱসায় বাণিজ্যতো বহুত লাভ আছে। কিন্তু ব্যৱসায় বাণিজ্য মানে আজি লাভ কাইলৈ লোকচান তেনেকুৱা। কিন্তু যদি তুমি চাকৰি এটা লৈ লোৱা তোমাৰ মানে ফিক্স তোমাৰ ডিউটি থাকিব, তোমাৰ ফিক্স মানে চেলেৰি থাকিব, কোনো ধৰণৰ তাত কোনো মানে বাধা নাথাকিব, ঠিক আছে। তোমাৰ চেলেৰি সোমাবই, তুমি ডিউটি তোমাৰ ছুটি ল'লেও তুমি ডিউটিত থাকক নাথাকক তোমাৰ মানে ফিক্স এটা চেলেৰি থাকে, ঠিক আছে। তো মই এইটোৱে ক'ম যাতে চাকৰি এটাই সকলো নহয়, কিন্তু চাকৰি এটা থাকিলে তোমালোকৰ মা দেউতাক মানে অন্তত মানে যোনখিনি প্ৰয়োজনীয় বস্তু সেইখিনি মানে চব দিব নোৱাৰিলেও মানে তাৰে মানে 80% হ'লেও দিব পাৰিবা, ঠিক আছে। মই এইকাৰণেই কওঁ চাকৰিটো আজিৰ দিনত বহুত গুৰুত্বপূৰ্ণ হৈ পৰিছে, ঠিক আছে। চাকৰি এটা যদি তুমি ল'ব পাৰা মানে নিজৰ ঘৰখন, নিজৰ পৰিয়াল, নিজৰ গাঁওখনৰ বাবে এটা সন্মান কঢ়িয়াই আনে আৰু তোমাৰ তলৰ যোনবোৰ উঠি অহা ল'ৰা গাঁৱৰ বা ওচৰ চুবুৰীয়া সেইবোৰ এটা সাহস, ঠিক আছে। তো ফৰেষ্ট গাৰ্ড 2025 নটিফিকেশ্যন অতি সোনকালে আহিব, তোমালোকৰ চেষ্টা চলাই থকা, ঠিক আছে। ভিডিঅ'টো যিমান পৰা লগৰবোৰে শ্বেয়াৰ এটা কৰি দিবা। তো সকলোকে ধন্যবাদ।